CPM ভোট দিলে, CPI ভোট দিলে, CPM ভোট দিলে, কিন্তু 80 বছর এবার 26 জন ভোট দিলে স্বাধীনতার পাছত ভোট দিয়ার বয়স হব 80 বছর। 80 বছরের পাছত কোনো শান্তি থাকিব লাগিব। সেইকাৰণে এইবাৰ কৈছো, এইবাৰ ৰাইজৰ দলত ভোট দিয়ক, এইবাৰ অখিল গগৈক ভোট দিয়ক, এইবাৰ আপোনালোকে আজিজুৰ ৰহমানক ভোট দিয়ক। আৰু যদি আজিজুৰ ৰহমানক ভোট দিয়ে, অখিল গগৈক ভোট দিয়ে, মই 5টা কাম কৰি দিম। এক, ভালকে শুনি লওক। 1971 চনৰ 34 মাৰ্চৰ পিছত অহা হিন্দু হওক মুছলমান হওক সব বিদেশীক অসমৰ পৰা মই খেদি বাঢ়ি কৰিম। আৰু 1971 চনৰ 24 মাৰ্চলৈকে অহা যিমান মানুহ আছে স্বদেশী মানুহ সবকে মই NRCত নামবিলাক ভৰাই দিম। NRCত নামবোৰৰ পাছত এখন নেশ্যনেল আইডেণ্টিটি কাৰ্ড, অসমীয়া বুলি এখন নেশ্যনেল আইডেণ্টিটি কাৰ্ড দি দিম। আৰু সেই আইডেণ্টিটি কাৰ্ডখন যাৰ লগত থাকিব তেওঁক অসমত কোনেও, ভাৰতত কোনেও দিগদাৰ কৰিব নোৱাৰিব। আৰু যাৰ হাতত আইডেণ্টিটি কাৰ্ড নাথাকিব তাকে বিদেশী বুলি গণ্য কৰা হ'ব। আৰু হিন্দুৱে হওক বা মুছলমানে হওক বিদেশীবিলাকক চব নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হ'ব। আৰু স্বদেশী অৰ্থাৎ 71 চনৰ আগত অহা সকলো মানুহকে অসমত শান্তিত থাকিবলৈ দিয়া হ'ব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? মই এটা কথা ক'লো, আপোনালোকে বুজি পালেনে নাই? মই কি ক'লো? মই ক'লো যে মুছলমান হ'লেও মই বিদেশীক খেদি দিম। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? আপত্তি আছে নেকি? 71 চনৰ 24 মাৰ্চৰ পিছত যদি মুছলমান বিদেশী আহিছে, মই মুছলমান বিদেশীকো খেদি দিম। আপোনালোকৰ কাৰোবাৰ আপত্তি আছে নেকি? আৰু 1971 চনৰ 24 মাৰ্চৰ পিছত অহা যদি হিন্দু বিদেশীও আছে তাকো মই অসমৰ পৰা বাহিৰ কৰি দিম। আপোনালোকৰ